আমি প্ৰথম পাৰ্ট অলৰেডি কৰিছোঁ, যেটো কোৱেশ্চন নম্বৰ 10 লৈকে কৰিছিলোঁ। আজি আমি কোৱেশ্চন নম্বৰ 11 পৰা ষ্টাৰ্ট কৰিম। তো আহা আমি চাওক 11ত কি আহিছিল কোৱেশ্চন। তো যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব। মনত ৰাখিবা 3বাৰ, তেনেহলে কেইবাৰ কৈছে? এটা মুদ্ৰাত দুটাকৈ থাকে, এটা হ'ল হেড, এটা হ'ল টেল। তেনেহলে এটা মুদ্ৰাৰ কাৰণে দুটা তুমি পাবা, আকৌ এবাৰ দুটা, কেইবাৰ কৰিলা? টছ 3বাৰ কৰিলা, তেনেহলে তিনিটা মুদ্ৰা কৰা হ'ল। এইকেইটা পূৰণ কৰি দিলে কিমান হৈ যাব? 8 আহি যাব, হয় না নাই? গতিকে তোমাৰ এনসাৰ কি আহি যাব? 8 আহি যাব। তো এই কোৱেশ্চনটোক আকৌ ওলোটা কৰি দিব পাৰে যে তিনিটা মুদ্ৰা একেলগে টছ কৰা হ'ল, এনেকৈ দিলে এনসাৰ 8 আহিব। আকৌ এইটো কোৱেশ্চনক ওলোটা কৰি দিয়ে, এনেকৈ দিয়ে যে এটা মুদ্ৰাক 3বাৰ টছ কৰিলে, কেইবাৰ টছ কৰিলে? 3বাৰ টছ কৰিলে এটা মুদ্ৰাক, তেতিয়া এনসাৰ তোমাৰ কি হ'ব? সেম 8 হ'ব, ঠিক আছে? কিন্তু কোৱেশ্চনটো চেঞ্জ হৈ যায়, এনসাৰ সেম 8। বুঝা গৈছে ষ্টুডেন্ট? এতিয়া হা আমি নেক্সট কোৱেশ্চন চাওঁ। ৰুট কিউব 8 প্লাছ ৰুট কিউব 27 প্লাছ ৰুট কিউব 64 মান হ'ব। তাৰমানে ইয়াৰ মান কিমান হ'ব? ঠিক আছে, তো আমি জানো ৰুট কিউব মানে কি, যে ইয়াত যেনেকৈ ৰুট কিউব কি আছে? 8 আছে, তাৰমানে ভিতৰৰ পৰা এইটো আমি কি কৰিব লাগিব? সেম পৰা 3বাৰ থাকিব লাগিব, ঠিক আছে? সেম পৰা কি থাকিব লাগিব? 3বাৰ থাকিব লাগিব। তেনেহলে আমি যদি গোটেইকেইটাৰে কি কৰোঁ? ৰুট কিউব বাহিৰত আনো, তেনেহলে আমি জানো কি 8ৰ ৰুট কিউব, এইটোক আমি লিখিব পাৰোঁ 2 পাৱাৰ কিউব, হয় না নাই? প্লাছ তো ৰুট কিউব 27ক আমি কি লিখিব পাৰোঁ? 3 কিউব, ঠিক আছে? প্লাছ ৰুট কিউব 64ক আমি কি লিখিব পাৰোঁ? 4ৰ কিউব, হয় না নাই? তো এই কিউব আর ৰুট কিউব কেনসেল, ইয়াত থাকি যাব কিমান? 2। এই কিউব আর ৰুট কিউব কেনসেল, ইয়াত থাকি যাব কিমান? 3, ঠিক আছে? প্লাস এই কিউব আর এই ৰুট কিউব কেনসেল, ইয়াত থাকি যাব কিমান? 4। তো ইয়াত তুমি আনসার কি পাই যাবা? প্লাস করে দিয়া 5 আৰু 4 কিমান হৈ যাব? 9। তাহলে 9 কোনটো অপশনত আছে? অপশন নাম্বার ডি। অপশন নাম্বার ডি ইজ দ্য রাইট আনসার, ঠিক আছে স্টুডেন্ট? কোশ্চেন নাম্বার 13ত কি আহিছিল? যে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা। তো ইয়াত আমি অপৰিমেয় সংখ্যাটো চাব লাগিব। তো ফাৰ্স্টত যদি আমি লক্ষ্য কৰোঁ, গোটেইকেইটাৰ ওপৰতে কি আছে? ৰুট ওভাৰ আছে। তো আমি জানো ৰুট ওভাৰ থাকিলে কি হয়? অপৰিমেয় হয়। কিন্তু ইয়াৰ পৰা আমি কোনটো অপৰিমেয়, গোটেইকেইটাতো অপৰিমেয় নহয়, কোনটো অপৰিমেয় সেইটো আমি বাছনি কৰিব লাগিব। এতিয়া যদি লক্ষ্য কৰোঁ, এইটো ৰুটৰ ভিতৰত আছে, এইটো ৰুটৰ ভিতৰত আছে না? কাটি দিলে এইটোক আমি কি কৰিব পাৰোঁ? 2 দিয়াৰ ভিতৰত কেইবাৰ যাব? 4বাৰ, হয় না? 4টো ৰুটৰ পৰা আমি কি কৰিব? বাহিৰ কৰিব পাৰোঁ, অৰ্থাৎ ওপৰত থাকি যাব 1, তলত থাকি যাব কি? 2, হয় না নাই? তেনেহ'লে এইটো পৰিমেয় হ'ব, এইটো পৰিমেয় হৈ যাব। আকৌ এইটোক আমি কি কৰিব পাৰোঁ? ইয়াত আছে 3 ৰুট 3, এইটো আমি কাটিব, একেবাৰে কাটিব নোৱাৰোঁ, হয় না? এইটো আমি কাটিবই নোৱাৰোঁ, গতিকে এইটো আমি কাটিবই নোৱাৰোঁ। এইটো ৰাখি দিলোঁ, চাও এইকেইটা কি হয়? 5 দি তুমি 20ক কাটিব পাৰা, কেইবাৰ যাব? 4। সেম 4 বাহিৰত আহিলে 2 আহি যাব, তেনেহ'লে এইটো 1/2 হ'ব, এইটো এটা পৰিমেয় সংখ্যা হ'ব। আকৌ 7 দি তুমি ইয়াক কাটিলে কেইবাৰ যাব? 9 বাৰ যাব, 9টো ইফালে আহিলে কি হৈ যাব? 3 বাহিৰ হ'ব, হয় না নাই? তেনেহ'লে গোটেইকেইটাৰ পৰাই আমি কি ৰুট কেনসেল কৰি আছোঁ, কিন্তু অপশন নাম্বাৰ যেটো বি আছে, ইয়াৰ পৰা আমি ৰুট কেনসেল কৰিব নোৱাৰোঁ। গতিকে অপৰিমেয় সংখ্যা কোনটো হৈ যাব তেনেহ'লে? অপশন নাম্বাৰ বি, কাৰণ ইয়াৰ পৰা আমি ৰুটটো ৰিমুভ কৰিব পৰা নাই। 14 দিয়া আছে পি অফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 2 বহুপদ 2ক এক্স প্লাছ 1ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব? ইয়াত আমাক মানে ভাগশেষ বাহিৰ কৰিব লাগে, আৰু কি দি হৰণ দিব লাগে? এক্স প্লাছ 1ৰে। গতিকে যেটো দি হৰণ দিব লাগে সেইটো আমি প্ৰথমে তেনেকৈ লিখি ল'ম যে 1 প্লাছ এক্স, এইটোক আমি 0 বৰাবৰ লিখি ল'ম, ঠিক আছে? অৰ্থাৎ তুমি ফাৰ্ষ্টত ইয়াৰ পৰা এক্সৰ মান বাহিৰ কৰিবা, যে প্লাছ 1টো ইফালে গ'লে কি হৈ যাব? -1। তো তুমি এক্সৰ মান কিমান পালা? -1 পালা। গতিকে এই এক্সৰ মানটো ইয়াত য'ত য'ত এক্স আছে তুমি তাত বহাই দিলে আমাৰ ভাগশেষ আহি যাব। তো ইয়াত এক্স আছে এক্স কিউব, গতিকে তুমি ইয়াত কি বহাই দিবা? -1 তাৰপিছত কিউব লিখি দিবা, ঠিক আছে? প্লাছ আছে প্লাছ দিয়া, 4 আছে 4 দিয়া, ঠিক আছে? তাৰপিছত ইয়াত কি আছে? -1 স্কুৱেৰ, এক্সৰ জাগাত কিমান দিব লাগিব? -1, ঠিক আছে? তাৰপিছত -3 আছে, -3 দিয়া, এক্সৰ জাগাত কি দিবা? -1 দিবা, ঠিক আছে? প্লাছ কি আছে? 2 আছে, 2 দি দিয়া, হৈ গ'ল। এইখিনি এতিয়া সলভ কৰি দিয়া হৈ যাব। তো -1 কিউব, 1ক যদি কিউব কৰা -1 থাকি যাব, ঠিক আছে? -1 স্কুৱেৰ কৰিলে মাইনাছটো কেনসেল হৈ যাব, 1ৰ লগত 4 পূৰণ কৰা, 4 আহি যাব, ওকে? তাৰপিছত মাইনাছে প্লাছ কৰিলে, সৰি মাইনাছে পূৰণ কৰিলে কি হ'ব? প্লাছ হৈ যাব, 3 × 1 = 3, ঠিক আছে? ইয়াত +2 আছে, +2 বহাই দিয়া। এতিয়া তুমি যদি লক্ষ্য কৰা, 4ৰ পৰা 1 গ'লে তোমাৰ কি হৈ যাব? 3, হয় না? ইয়াত 3 থাকি গ'ল, 3 আৰু 3 6, 6 আৰু 2 কিমান আহি যাব? 8 আহি যাব। তো তোমাৰ ভাগশেষ যেটো আছে এইটো কিমান আহি যাব? 8 আহি যাব। কোশ্চেন নাম্বাৰ অপশন নাম্বাৰ ক'ত আছে দেখা? 8। অপশন নাম্বাৰ ক'ত আছে? চিত আছে, ঠিক আছে? তো অপশন নাম্বাৰ সি হ'ব তোমাৰ ৰাইট আনসাৰ। দেখো কোশ্চেন নাম্বাৰ 15ত কি দিয়া আছে? যে এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে, তেনেহ'লে বহুপদটোৰ শূন্য সংখ্যা হ'ব। তেনেহ'লে শূন্য সংখ্যা অপশনত কি আছে? কমেও এটা, কমেও দুটা, খুব বেছি এটা, খুব বেছি দুটা। এতিয়া দেখা, আমি জানো
যে এক্স অক্ষত যিমানকেইটা বিন্দুত কাটিব সেইকেইটাহে আমাৰ শূন্য সংখ্যা হয় ঠিক আছে y অক্ষৰ লগত আমাৰ কোনো লেনদেন নাই আমি কোনটো চাব লাগিব এক্স অক্ষ তো এক্স অক্ষত কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তেনেহলে আমি খুব বেছি কেইটা শূন্য পাম দুটাই পাম হয় না নাই তো আমাৰ অপচন নম্বৰ কোনটো আহি যাব D2 আহি যাব ঠিক আছে খুব বেছি কেইটা পাম আমি দুটা পাম কাৰণ দুটাতকৈ বেছি আমি নাপাওঁ কিয় নাপাওঁ কাৰণ এক্স অক্ষৰ দুটা বিন্দুতেই কাটিছে ঠিক আছে আমি কমেও দুটাই কিয় নিদিলোঁ কাৰণ এইটো কমেও নহয় আমি বেছি যাব লাগিব কমেও কোৱাৰ লগে লগে কি হৈ যাব y অক্ষৰটো আহি যায় তাত তাৰমানে বেছি হ'ব পাৰে কিজানি হয় না নাই কিন্তু বেছিটো হ'ব নোৱাৰে তাৰ কাৰণে আমি কি কৰিব পাৰিম যে খুব বেছি দুটাহে শূন্য পাম ঠিক আছে কাৰণ x অক্ষ কি কাটিছিল দুটা বিন্দুত কাটিছিল তাৰ কাৰণে অপচন নম্বৰ আমাৰ কি হ'ব D হ'ব ৰাইট আনসাৰ ঠিক আছে ষ্টুডেন্ট আহা আমি 16 নম্বৰ কোশ্চেনটো চাওঁ যে তলত দিয়া সমীকৰণবিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক ৰৈখিক কোৱাৰ লগে লগে তুমি ঘাত কি থাকিব লাগিব অন থাকিব লাগিব হয় না নাই আৰু দুটা মানে দুটা x y দুটাকে চলক থাকিব লাগিব এটা তুমি যদি লক্ষ্য কৰা ফাৰ্স্ট অপশনটো যদি লক্ষ্য কৰা তোমাৰ কি আছে x আছে y আছে আৰু দুটাৰে ঘাত কি 1 কৈ আছে হয় না নাই গতিকে এইটো আমাৰ ফাৰ্স্টটো দেখোন आंसर হৈ গল ঠিক আছে ফাৰ্স্টটো আমাৰ কি হৈ যাব आंसर হৈ যাব b নহল কিয় কাৰণ এইয়াতো দুটাই চলক আছে x x আৰু y দুটাই চলক আছে কিন্তু ইয়াত কি আছে স্কয়াৰ আছে তেনেহলে দ্বিঘাত সমীকৰণ হৈ গল সেম ইয়াত যদি আমি লক্ষ্য কৰো এই ইফালে ঠিকই আছে কিন্তু ইফালে আমাৰ x ৰ ওপৰত কি আছে স্কয়াৰ আছে গতিকে এইটো দ্বিঘাত সমীকৰণ হৈ যাব সেম ইয়াৰ ক্ষেত্ৰত আমি এইটো যদি দেখো লক্ষ্য কৰো তেনেহলে y ৰ ওপৰত কি আছে স্কয়াৰ আছে গতিকে এইটো দ্বিঘাত সমীকৰণ হৈ যাব হয় না নাই চলক দুটা গোটেইকেইটাতে দুটা কৈ আছে চলক ঠিক আছে কিন্তু এই তিনিটা কি হয় দ্বিঘাত সমীকৰণ হয় কাৰণ ওপৰত কি আছে স্কয়াৰ স্কয়াৰ আছে আৰু অপচন এ টু অনলি কি হ'ব তোমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব ঠিক আছে যে p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰ এটা অদ্বিতীয় সমাধান আছে অৰ্থাৎ এই দুটা সমীকৰণৰ কি অদ্বিতীয় সমাধান থাকিব লাগে p ৰ মানটো কি হ'ব এটা থাকা অদ্বিতীয় সমীকৰণ থকা সূত্ৰটো কি আছিল যে a1 divided by a2 not equal to b1 by b2 এটো আছিল আমাৰ কি সূত্ৰ হয় না নাই a1 হল কি প্ৰথম সমীকৰণ যেটো আছে হেতু x ৰ আগত যেটো থাকে এটো a1 গতিকে ইয়াত ফৰ আহি যাব a2 হল তলত যেটো থাকে x ৰ আগত 2 গতিকে হেতু হৈ যাব তোমাৰ কি a2 তাৰ পিছত not equal এটা b1 হল y ৰ আগত যেটো থাকে এক নম্বৰত এটো এক নম্বৰত কি আছে p তেনেহলে p দি দিয়া b2 কি হল y ৰ আগত যেটো আছে দুই নম্বৰত তো এটো 2 আছে 2 দি দিয়া হয় না নাই হৈ গল এতিয়া এই তলতো 2 আছে ইয়াতো তলতো 2 আছে তেনেহলে তলৰ দুটা সেম হলে আমি কাটি দিব পাৰো তেনেহলে 4 not equal to কি থাকে যাব p অৰ্থাৎ তুমি কি লিখিব পাৰা p not equal to 4 অৰ্থাৎ p ৰ মান কি হ'ব নোৱাৰে 4 হ'ব নোৱাৰে বাকি যিকোনো মান হ'ব পাৰে তেনেহলে তুমি দেখা ইয়াত অপচনত কি আছে ফাৰ্ষ্টত যে p ৰ 4 ৰ বাহিৰে সকলো মান তেনেহলে আমাৰ ফাৰ্ষ্টটো কি হৈ যাব ৰাইট হৈ যাব কাৰণ p not equal to 4 আছিল মানে কি p 4 হ'ব নোৱাৰে তেনেহলে p ৰ 4 ৰ বাহিৰে সকলো মানৰ বাবে এটা কি অদ্বিতীয় সমাধান থাকি যাব হয় না নাই গতিকে p not equal to 4 হ'ব লাগিব তো অপচন নম্বৰ a is the right answer 18 ত কি দিয়া আছে যে p ৰ কি মানৰ বাবে p - 2 ব্র্যাকেট ক্লোজ x স্কয়ার + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় তাৰমানে এইটো সমীকৰণ কি নহয় দ্বিঘাত সমীকৰণ নহয় তেনেহলে p ৰ মান কি হ'ব লাগে এটা দেখা দ্বিঘাত সমীকৰণ হলে নহলে কি হ'ব লাগিব x স্কয়াৰটো থাকিব না লাগে এতিয়া x স্কয়াৰটো কেতে না থাকিব যেতিয়া x স্কয়াৰক তুমি 0 দি পূৰণ কৰি দিবা তেনেহলে x স্কয়াৰটো গুচি যাব এতিয়া ইয়াত আছে 2 তেনেহলে p ৰ মান কিমান ললে ইয়াত তুমি 0 পাবা তাৰমানে x স্কয়াৰ আগত তুমি 0 পাবা তেনেহলে তুমি লক্ষ্য কৰা ইয়াত যেহেতু -2 আছে তেনেহলে p ৰ মান তোমাৰ কি লাগিব 2 লাগিব 2 হলে 2 ৰ পৰা 2 গলে 0 হৈ যাব হয় না নাই x স্কয়াৰটো নাই কি হৈ যাব তেনেহলে আৰু দ্বিঘাত নহয় তেনেহলে তোমাৰ p ৰ মান কি হ'ব 2 হ'ব লাগিব আৰু 2 আছে অপচন ক'ত অপচন নম্বৰ b তো b হৈ যাব তোমাৰ শুদ্ধ आंसर ঠিক আছে একেবাৰে সহজ কোশ্চেন আছিল তো 19 ত কি আহিছিল ax² + bx + c = 0 a not equal to 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা d কোনটো মানৰ বাবে এটো সত্য বিবেচিকা আমাৰ কি আছিল বিবেচিকা যেটো আছিল এটো হল b² - 4ac গ্ৰেটাৰ দেন যেতিয়া 0 আছিল হয় না নাই গ্ৰেটাৰ দেন যেতিয়া 0 আছিল তেতিয়া আমাৰ কি আছিল তোমাৰ দুটা মূল আছিল যেটো বাস্তৱ আৰু অসমান আছিল হয় না নাই অৰ্থাৎ 0 তকৈ কি হ'ব লাগে ডাঙৰ হ'ব লাগে তেনেহলে অপচন কত আছে অপচন নম্বৰ আমাৰ b ত আছে তো অপচন নম্বৰ b হ'ব তোমাৰ কারেক্ট आंसर ঠিক আছে একেবাৰে সহজ এতিয়া কোশ্চেন 20 4 9 14 19 24 ... শ্ৰেণীটোৰ সত্তৰতম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব তাৰমানে সত্তৰতম পদৰ এইটো শ্ৰেণীৰ আমি কি কৰিব লাগে এটা এই যেটো এপি আছিল সেই এপিৰ ধৰণটোত প্ৰকাশ কৰিব লাগে ঠিক আছে তেনেহলে কেনেকুৱা হবে এটা তো ইয়াত তুমি যদি চোৱা শ্ৰেণীটোত ইয়াত এৰ মান কিমান আছে যেটো ফাৰ্ষ্টত থাকে সেইটো হল এ হয় না নাই তেনেহলে 4 আৰু ডি ৰ মান কিমান হৈ যাব ডি হল আমি কি কৰিব লাগে দ্বিতীয়টোৰ পৰা প্ৰথমটো বাদ দিব লাগে অৰ্থাৎ 9 ৰ পৰা কি কৰিব লাগিব 4 বাদ দিব লাগে তেনেহলে কিমান হৈ যাব আমাৰ 5 আহি যাব কিমান হৈ যাব 5 আহি যাব হয় না নাই আৰু ইয়াত n কি কৈছে 70 দিয়া আছে n কিমান দিয়া আছে 70 দিয়া আছে তেনেহলে আমি যদি ap2 বাহিৰ কৰো আমাৰ ap2 ৰ ফৰ্মুলা কি আছিল যে a +
n minus 1d হয় না এইটো আছিল তাহলে a মানে ইয়াত কিমান 4 প্লাস n মানে কিমান 70 হয় না minus 1 d মানে কিমান আছিল d আছিল আমাৰ 5 d কিমান আছিল 5 তাহলে 5 দি দিয়া ইয়াত 4 প্লাস তুমি 70 এর পর 1 গলে কি হবে 69 হয় না ব্র্যাকেট মানে পূরণ হয়েছে তো 5 টা তুমি ভিতরে টানি দিলে হল 5 পূরণ হয়ে যাবে হয় না তো এটু অপশন কত আছে দেখা যে 4 প্লাস 69 ইনটু 5 অপশন নাম্বার কত আছে বি আছে হয় না তো বি হবে আমার শুদ্ধ অ্যান্সার কোশ্চেন নাম্বার 21 কি দিয়া আছে যে এটা সমান্তর প্রগতির প্রথম পদ -20 আৰু বিস্তাৰ পদৰ যোগফল -350 তেনেহলে তলৰ কোণটো সমান্তর প্ৰগতিটোৰ হেক পদ হ'ব ঠিক আছে অর্থাৎ এপিৰ হেকতম পদ বাহিৰ কৰিব লাগে কিন্তু ইয়াত আমাক দিয়া আছে কি ইয়াত দিয়া আছে প্ৰথম পদ অর্থাৎ এর মান দিয়া আছে কিমান -20 দিয়া আছে হয় না আৰু কি দিয়া আছে আমাক s20 হয় না 20তম পদৰ যোগফল কিমান দিয়া আছে -350 হয় না এতিয়া ইয়াৰ পৰা তুমি কি কৰিব লাগে এ আমি বাহিৰ কৰিব লাগে কি a20 মানে কিমান হয় অর্থাৎ লাষ্টম পদটো কি হয় তাহলে ইয়াৰ পৰা আমি প্ৰথমত কি বাহিৰ কৰিব লাগে d বাহিৰ কৰিব লাগে d বাহিৰ কৰাৰ কাৰণে তুমি সূত্র এটা ভাঙি দিয়া এটো n মানে ইয়াত কিমান 20 গতিকে তুমি সূত্ৰটো কি লিখিব পাৰা n/2 আছিল অৰ্থাৎ 20/2 তাৰ পিছত কি আছিল 2a মানে কি 2 ইনটু a ৰ মান কিমান -20 হয় না তাৰ পিছত কি আছিল প্লাস n মানে কিমান ইয়াত 20 n মানে কিমান 20 -1 তাৰ পিছত কি আছিল d হয় না ইকুৱেল টু ইয়াত কিমান দিয়া আছে -350 তো এইখিনি আমি সূত্র হিচাপত বহাই দিলো এতিয়া তুমি কি কৰিবা 2 দি 20 কাটি দিয়া 10 বার যাব হয় না এই -2 বাহিৰত আহিলে কি হৈ যাব প্লাস মাইনাসে মাইনাস হয় না 2 দি 20 পূরণ করা 40 পাই যাবা হয় না প্লাস আছে প্লাস দিয়ে 20 এর পৰা 1 গলে 19 গতিকে 19d হয় না ইকুয়াল টু কি যাব 350 ঠিক আছে স্টুডেন্ট ইয়াৰ পৰা তুমি 20 যেহেতু কি আছে ইয়াত পূরণ হৈছে ইফালে লৈ যাও হৰণ হৈ যাব তেনহলে -40 প্লাস 19d ইকুয়াল টু -350 ডিভাইডেড বাই 10 টু ব্র্যাকেট মানে পূরণ বুঝায় ইফালে যাওয়ার লগে কি যাব হরণ অর্থাৎ তলত আহি যাব হয় না তো -40 প্লাস 19d ইকুয়াল টু a0 আর a0 ক্যান্সেল হলে ইয়াত কিমান থাকি যাব -35 ঠিক আছে তো এর থেকে 19d এইটো -40 আছে ইফালে গলে কি হৈ যাব +40 হয় না আৰু ইয়াত -35 আছে -35 ঠিক আছে তাৰ পিছত আমি কি লিখিম 19d ইকুয়াল টু 40 এর পৰা 35 গলে কিমান থাকি যাব 5 থাকি যাব ঠিক আছে এতিয়া d ৰাখিলে আমাৰ কি হৈ যাব 5/19 5 বাই কিমান আহি যাব 19 আহি যাব ঠিক আছে তো d এর মান বাহিৰ হৈ গল এতিয়া আমি বাহিৰ কৰিব লাগে কি এতিয়া আমি বাহিৰ কৰিব লাগে a20 তো a20 যদি বাহিৰ কৰিব লাগে a20 থাকিলে আমি কি কৰিব লাগে ইয়াত যিমান থাকে প্ৰথমে তুমি a লিখিবা প্লাস ইয়াত যিমান থাকে তাতকৈ 1 কি কৰিব লাগিব কম কৰি d ৰ লগত পূৰণ কৰি দিব লাগে ঠিক আছে এটো আছিল সূত্ৰ তো a20 কৈ ইয়াত যদি a20 আছে আমি কি কৰিব লাগে ইয়াত 19 ৰ লগত d পূৰণ কৰি দিব লাগিব তে এর মান হল কিমান -20 হয় না প্লাস 19 ইনটু কিমান আছিল 5/19 ঠিক আছে d এর মান কিমান 5/19 তাহলে -20 তুমি 19 ক্যান্সেল করা তাহলে প্লাস কিমান থেকে যাব 5 গতিকে -20 এর পৰা 5 গলে কিমান থাকি যাব -15 থাকি যাব হয় না তো -15 হবে আমার রাইট অ্যানসার কত আছে অপশন নাম্বার সি আছে ঠিক আছে তো অপশন নাম্বার সি হয়ে যাব আমার কারেক্ট অপশন কি আহিছিল যে যদি এটা ত্রিভুজ ABC এর AB ইকুয়াল টু কিমান হয় 6 সেমি অর্থাৎ এর পৰা গোটেইখিনি AB 6 সেমি আৰু DE এইটো বাহু DE আৰু BC সমান্তৰাল হয় এই দুটা বাহু কি হয় সমান্তৰাল হয় আকৌ AE ইকুয়াল টু 1/5 AC তেন্তে AD এর মান কিমান হ'ব অর্থাৎ a এর পৰা d লৈকে ইয়াৰ পৰা ইখিনি লৈকে আমি কি কৰিব লাগে মান বাহিৰ কৰিব লাগে তো যেহেতু আমাৰ ইয়াত গোটেইখিনিৰ মান দি আছে ab আৰু ac ac ৰ মান কত দি আছে এইটো ae ইকুয়াল টু 1/5 আছে মানে কি ae হল 1 আৰু এই তলত যেটো থাকে এইটো হল ac ঠিক আছে গোটেইখিনিৰ কথা ac বুজো হয় তো যেহেতু আমাৰ ac ইয়াৰ পৰা ইমানখিনি কিমান দি আছে 1 কিমান দি আছে 1 সেমি ঠিক আছে ওপৰত যেটো থাকে ae মানে ওপৰত যেটো থাকে এইটো 1 ঠিক আছে আৰু এই 5 টো কি হয় তলতটো বুজায় ac আৰু গোটেইখিনি কিমান আছে আমাৰ 5 আছে তেনেহলে আমি এটা সূত্ৰ পাইছিলো অৰ্থাৎ উপপাদ্য পাইছিলো আমি এটা 6.2 উপপাদ্য এটো কি কৈছিল যে ad বাই ab অর্থাৎ এইখিনি ডিভাইডেড বাই গোটেইখিনি ইকুয়াল টু ae বাই ac অর্থাৎ এইখিনি ডিভাইডেড বাই এই গোটেই বাহুটো ঠিক আছে এটো আমি সূত্র পাইছিলো হিসাবে যদি আমি বহাই দিও ad এর মান তো বাহিৰ কৰিব দিছে ab আমাক কিমান দি আছে 6 দি আছে কিমান দি আছে 6 দি আছে ae কিমান দি আছে ওপৰত যেটো দি আছে 1 ঠিক আছে ac কিমান দি আছে 5 আছে ওকে কাৰণ এটো কেনেকৈ লিখিব পাৰা তোমালোকে ae ঠিক আছে ac টো ইয়াত পূৰণ আছে ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 1/5 থাকি গল না নাই তো এইখিনি আমি কি কৰিছো ইয়াত জাস্ট বহাই দিছো ওকে তো এতিয়া তুমি ad ইকুয়াল টু 6 টো তলত আছে ইফালে গলে 1 ৰ লগত পূৰণ হ'ব তো কি হৈ যাব 6/5 হৈ যাব হয় না নাই তো এতিয়া তুমি 5 দি 6 হৰণ কৰা 5 দি 6 হৰণ কৰিলে 5 দি কেবাৰ যাব একবাৰ যাব হয় না বাকি থাকিব কিমান 1 তো এটা পইণ্ট দিয়া 10 হৈ যাব 10 ৰ ভিতৰত 5 কেবাৰ যাব 2 টাইম যাব হয় না নাই তো এটাৰ মান আহি যাব কিমান 1.2 সেমি কত আছে অপশন নাম্বার সি ঠিক আছে 23 কি দি আছে যে যদি AB বাই QR ইকুয়াল টু AC বাই PQ ইকুয়াল টু
এক্স জেড বাই কিউ পি ইকুৱেল টু এক্স ৱাই বাই পি আৰ আৰু এংগেল এ এংগেল কিউ আৰু এংগেল জেড ইকুৱেল, তেনেহ'লে তলৰ কোনটো সত্য? অৰ্থাৎ তিনিটা ত্ৰিভুজ, এটা এ বি চি ডি, এটা পি কিউ আৰ, এটা হ'ল কি এক্স ৱাই জেডৰ। এতিয়া এই তিনিওটা ত্ৰিভুজ কি কৰিব লাগে? সদৃশ দেখুৱাব লাগে। এতিয়া যিখিনি দিয়া আছে তাৰ পৰা তুমি কি কৰিবা? এই এ বি চি ডি কোনটো সত্য এইটো ক'ব লাগে। এতিয়া দেখা তুমি এই এংগেল এটো কাৰ সমান কৈছে? এংগেল কিউৰ সমান। এংগেল কিউটো আকৌ কৈছে জেডৰ সমান। তেনেহ'লে এই তিনিওটা য'তেই থাকিব একে ৰাহে থাকি যাব, অৰ্থাৎ আগত থাকিলে তিনিওটা আগত থাকিব, মাজত থাকিলে তিনিওটা মাজত থাকিব, লাষ্টত থাকিলে তিনিওটাই লাষ্টত থাকিব। ঠিক আছে, এতিয়া হিচাপত তুমি মিলাই যোৱা। এই ইয়াত প্ৰথমত কি আছে? আগত আছে, কিউ আগত আছে, বঢ়িয়া। কিন্তু এক্স ক'ত আছে? এক্সো আগতেই আছে, হয় নে নাই? এক্স সৰি আমাৰ এক্স আগত নালাগে, আমাৰ কি লাগে? আগত লাগে কি লাগে? জেড। তেনেহ'লে এই দুয়োটা ঠিকে আছে, কিন্তু তোমাৰ জেডটো ক'ত গ'ল? পিছত গুচি গ'ল। তাৰ কাৰণে এইটো অপশ্যন কি হ'ব? নহ'ব, হয় নে নাই? তাৰপিছত ইয়াত লক্ষ্য কৰি এই ক'ত আছে? মাজত। কিউ আগত আহি আছে, হয় নে নাই? কিন্তু কিউটো আগত থাকিব নোৱাৰে, এই যোৰ মাজত আছে নহয়, বাকী এই দুয়োটাও কি থাকিব লাগিব? মাজতেই থাকিব লাগিব। তো অপশ্যন কি? বিও নহয়। এতিয়া অপশ্যন নম্বৰ চি দেখা, এই ক'ত আছে? আগত আছে। এতিয়া ইয়াত আকৌ কি আছে? কিউটো মাজত গুচি গ'ল, হয় নে নাই? তেনেহ'লে এইটো তোমাৰ কি হ'ব? নহ'ব। এতিয়া দেখা তেনেহ'লে আমি এবাৰ চাম ডি নম্বৰ। ডি নম্বৰত এই আগত আছে, বঢ়িয়া। কিউটো ক'ত আছে? আগত আছে, এইটো ভাল। তাৰপিছত জেডটো আমাৰ আগত আছে, গতিকে এই তিনিওটাই কি একে স্থানত আছে, গতিকে অপশ্যন নম্বৰ কি হৈ যাব? ডি হ'ব আমাৰ শুদ্ধ এনচাৰ। ঠিক আছে ষ্টুডেণ্ট, যদি কোনো অসুবিধা থাকে তোমালোকে কমেণ্ট কৰিবা, আমি তাৰ সমাধান দিম। ঠিক আছে, আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তোমালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। ঠিক আছে, থেংক ইউ।